মই এইটো কথা ক'ব বিচাৰোঁ, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীক মই দৃষ্টি আকৰ্ষণ কৰি এইটো কথা ক'ব বিচাৰোঁ, এইবিলাক কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ কাৰণেই মানুহে বিজেপিক ভোট দিছিল 2016 চনত। এটা শব্দ আছিল তেতিয়া পৰিৱৰ্তন। পৰিৱৰ্তনটো এনেকুৱা আছিল নেকি? এইবিলাক পৰিৱৰ্তন আছিলে নেকি? দালাল চক্ৰ উৎখাত কৰিম বুলি কৈছিলে, উৎখাত হ'লনে নাই? উৎখাত যে নাই হোৱা, তেওঁ মন্ত্ৰীৰ এই কুকীৰ্তিয়ে ফাদিল কৰিছে। 2 নম্বৰ কথা, এটা শ্লোগান আছিল জাতি মাটি ভেটি। জাতি মাটি ভেটিৰ শ্লোগানটো অসমীয়া মানুহে আৱেগেৰে গ্ৰহণ কৰিছিল। সেই জাতি মাটি ভেটি এতিয়া কোন দিশে? ভেটি থৰক বৰক কাৰ হৈছে? এই যিবিলাক মানুহ, খিলঞ্জীয়া মানুহ, এইবিলাকৰ এতিয়া কিন্তু ভেটি থৰক বৰক হৈছে। মাটি কাৰ এতিয়া সুৰক্ষিত হৈছে? মাটি কোনে কুক্ষিগত কৰিছে? তাৰমানে জাতি মাটি ভেটিৰ শ্লোগানটো এনেকুৱা আছিল নেকি? মন্ত্ৰীৰ ভেটি মজবুত হ'ব, গোগ্ৰাসে য'তে ত'তে মাটি গিলিব, তাৰপিছত জাতি নিৰ্মাণ কৰিব নে কি? জাতি মাটি ভেটিৰ শ্লোগানটোৱে গোটেই এই জয়ন্ত মল্লহঁতৰ নিচিনা মন্ত্ৰীবিলাকে এতিয়া ওলোটাই দিলে, বৰবাদ কৰি দিছে। আৰু অখিল গগৈ মাত্ৰ সংবাদমেলত যিকেইটা কথা কৈছে, এইকেইটাতো আৰু ভয়ংকৰ কথা। তেওঁ একেটা সময়তে তেওঁ কেনেকুৱা এইটো কি মহাশক্তি অধিকাৰী হ'ল। 22 চনত তেওঁ মন্ত্ৰী হৈছে। অনুপ, এটা কথা মনত ৰাখিব লাগিব কিন্তু, যে আগত যিসকল মন্ত্ৰী হৈছিল, বহুত পীযুষ হাজৰিকালৈকে তেওঁ 2বাৰ মন্ত্ৰী হৈছে, কিন্তু এই জয়ন্ত মল্ল বৰুৱা এবাৰ মন্ত্ৰী হৈছে। আৰু এবাৰ মন্ত্ৰী হৈয়ে এনেকৈ য'তে ত'তে কি পথাৰ কিনি ল'ব পৰা ক্ষমতাৰ অধিকাৰী হৈ গ'ল। মুখ্যমন্ত্ৰী মহোদয়ক আমি সেইটোৱে ক'ব বিচাৰোঁ যে তেওঁ এই যে পিছফালে লৈ পেলাই গামোচা পিন্ধাম বুলি কৈছে, এনেকৈ যদি তেখেতে উৎসাহ দিয়ে, তেতিয়াহ'লে কিন্তু এনেকুৱা কাম হৈ থাকিব। আৰু ইয়াত তেওঁলোকৰ যিটো তেওঁলোকৰ তত্ত্বাৱধায়ক যিগৰাকী আছে, ৰবীন্দ্ৰ ৰাজু, মই সেই ৰবীন্দ্ৰ ৰাজুৰো মই দৃষ্টি আকৰ্ষণ কৰিছোঁ যে এইবিলাক মানুহে আপোনালোকৰ বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ এতিয়া লুট্ৰাছ চলাইছে। মুখ্যমন্ত্ৰীৰ সোঁহাত বাওঁহাত কাৰণে তেওঁ হয়তো তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে, কিন্তু বিজেপিটো এটা ৰাষ্ট্ৰীয় দল, সংস্কাৰৰ কথা কয়, ভাৰতীয় সংস্কৃতিৰ কথা কয়। মোদীয়েতো কৈ থৈছিল নিজেও নাখাওঁ, আনকো খাবলৈ নিদিওঁ বুলি কৈ থৈছিল নহয়। এতিয়া তেনে ৰবীন্দ্ৰ ৰাজুৰ নিচিনা যিবিলাক ইয়াত তত্ত্বাৱধায়ক আছে, তেওঁলোকে কি কৰিছে? তেওঁলোকে চকুমুদি ইয়াত বহি আছে নেকি? ৰবীন্দ্ৰ ৰাজু, আপোনাৰ প্ৰতি আমাৰ আহ্বান, আপুনি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যবেক্ষক হিচাপে ইয়াত আছে, গতিকে আপুনি এই বিষয়বিলাক কি গম পোৱা নাই নেকি? আপোনালোকৰ বিজেপি চৰকাৰৰ একাংশ মন্ত্ৰীয়ে কেনেকৈ লুট্ৰাছ চলাইছে আপুনি কি দেখা নাই নেকি? দিলীপ শইকীয়াক আমি দৃষ্টিগোচৰ কৰিছোঁ যে এনেকুৱা মানুহেই বিজেপিৰ বদনাম কৰিছে। এইবিলাক মানুহক চকুমুদি যদি আপোনালোকে সমৰ্থন কৰিছে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। কিন্তু অসমৰ মানুহে এইবিলাক কাম কাজৰ কাৰণে বিজেপিক ক্ষমতালৈ অনা নাছিল। কি 16 চনত, কি 21 চনত এটা পৰিৱৰ্তন বিচাৰিছিল, আশা কৰিছিল। কিন্তু অসমৰ মানুহৰ দুৰ্ভাগ্য সেইটোৱেই যে কংগ্ৰেছৰ সেই ভ্ৰষ্টাচাৰী সোপাই আহি বিজেপিটো সেই একেই দোকান খুলিছে, একেই বজাৰ বহুৱাই লৈছে। আৰু সেইকাৰণে মই ভাবোঁ এই যে দালালবিলাক যে আছে, তেজপুৰৰ যে এই মাটিখিনি যিকেইজন দালালৰ যোগেদি লৈছে, এইটোৱে প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীয়ে সৰু সৰু মানে দালালকহে গ্ৰেপ্তাৰ কৰি চমক সৃষ্টি কৰিলে। এই ডাঙৰ দালাল এইবিলাকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে একো কৰিব পৰা নাই। এইটো প্ৰমাণ জয়ন্ত মল্ল বৰুৱাৰ এই ঘটনাটোৱে আকৌ এবাৰ স্পষ্ট কৰিছে। আৰু এটা মই এইকণতে আপোনাৰ প্ৰসংগ সোধোঁ যে যেতিয়াই মন্ত্ৰীগৰাকীক আমি এই গোটেই প্ৰসংগখিনি সোধোঁ যে গীৰগাই প্ৰসংগ হওক বা এই মন্ত্ৰী পত্নীক যি ৰাজ সাহায্যৰ গোটেই বিষয়টো, সেই বিষয়টোলৈ মই আপোনাৰ ওচৰলৈ এটা মন্তব্য ল'ম যে এই গোটেই বিষয়টো যেতিয়া আমি সোধোঁ যে তেতিয়া প্ৰতিদিন গোষ্ঠীক আক্ৰমণ কৰা বা যি হেমকোষৰ প্ৰসংগ, এই গোটেই বিষয়খিনি তেওঁ কেইটামান কথা উল্লেখ কৰে যে মোৰ প্ৰশ্নকেইটা আপোনালোকে উত্তৰ দিয়ক। গতিকে এই গোটেই বিষয়টোত আপোনাৰ প্ৰতিক্ৰিয়াটো কেনেকুৱা ধৰণৰ? চাওক, শেষৰবাৰ যেতিয়া গোলাঘাটত আমাৰ সাংবাদিকে তেখেতক সুধিছিল, তেখেতে তেতিয়া প্ৰথমতে ক'ব বিচৰা নাছিল, একোৱেই ক'ব বিচৰা নাছিল। নুমলীগড়ত আহি পেলাই আকৌ যেতিয়া সাংবাদিকে তেওঁক আকৌ পিছা কৰি সুধিলে, তেতিয়া তেওঁ গাড়ীত বহি যিকেইটা কথা ক'লে, অসমৰ মানুহে সেইকেইটা দেখি আছে। হেমচন্দ্ৰ বৰুৱাৰ কোনো যে লিগেচি নাই বুলি তেওঁ প্ৰমাণ কৰিবলৈ লাগিছিল, হেমকোষৰ প্ৰসংগ যে তেওঁ টানি আনিছিল। অনুপ, মই এটা কথাই ক'ম যে জয়ন্ত মল্ল বৰুৱাৰ নিচিনা মানুহে এইটোৱে মনত ৰখা উচিত যে ডক্টৰ নগেন শইকীয়া ছাৰ আৰু বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী দেৱে কি কৈছে তেওঁ এবাৰ সেইখিনি চোৱা উচিত। বাতৰি কাকতত তেখেতসকলে কি লিখিছে সেয়া এবাৰ তেওঁ পঢ়ি চোৱা উচিত। আমি আগতেই কৈছিলোঁ সেই কথাখিনি, কিন্তু তাৰপিছতো তেওঁ সেই দম্ভ নকমিল।
তেওঁ কি বুলি ক'লে যে আমি বোলে মানি ল'লোঁ, তেওঁ কোৱা কথাটো আমি মানি ল'লোঁ, তেওঁ যে জয়ন্ত বৰুৱা পৰিণতি নহয় সেইটো আমি মানি ল'লোঁ বুলি তেওঁ সংবাদ মাধ্যমৰ আগত সেইদিনাখন ক'লে। ডক্টৰ নগেন শইকীয়া আৰু ডক্টৰ বসন্ত গোস্বামীতকৈও বৌদ্ধিকভাৱে কি জয়ন্ত মল্ল বৰুৱা ওপৰৰ নেকি? নগেন শইকীয়াৰ পাণ্ডিত্যতকৈ কি জয়ন্ত মল্ল বৰুৱাৰ কথাৰ ওজন বেছি নেকি? 2 নম্বৰ কথা, মই বিজেপিৰ যিসকল মানুহে, মই সকলোকে কোৱা নাই, বিশেষকৈ জয়ন্ত মল্ল বৰুৱাৰ যিসকল অন্ধ, নলবাৰীৰ যিসকল অন্ধ ভক্তই যিবিলাক অপপ্ৰচাৰ চলাইছে, জয়ন্ত মল্ল বৰুৱাই যি ধৰণে কথা কৈ আছে, তেওঁলোকেতো ভাৰতীয় সংস্কৃতিৰ কথা কয়, ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা কয়। মই এটাই উদাহৰণ দিম, অনুপ। মহাভাৰতৰ পিতামহ আছিল ভীষ্ম। ভীষ্মই বিয়া পাতিছিল নেকি? জয়ন্ত মল্ল বৰুৱা, মই আপোনাকেই সুধিছোঁ, ভাৰতীয় সভ্যতা সংস্কৃতিৰ কথা কয় আপোনালোকে। আটাইতকৈ যদি সাংস্কৃতিক চেতনা থকা ৰাজনৈতিক দলটো, তেনেহ'লে বিজেপি বুলি আপোনালোকে কয়। মহাভাৰতৰ পিতামহ ভীষ্ম কি আছিল? কৌৰৱ আৰু পাণ্ডৱে ভীষ্মক কি আসনত ৰাখিছিল? ভীষ্মৰ কথা কেনেকৈ শুনিছিল? ভীষ্মই কি বিয়া পাতিছিল নেকি? ভীষ্মৰ কি সন্তান আছিল নেকি? কৌৰৱ আৰু পাণ্ডৱে পিতামহ হিচাপে ভীষ্মক যদি মৰ্যাদা দিছিল, বিজেপিৰ ভাৰতীয় সংস্কৃতিৰ কথা কোৱা এজন সাধাৰণ নেতা হিচাপে আপোনাৰ সেইখিনি জ্ঞান থকা উচিত। 2 নম্বৰ কথা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান এইটোৱেই যে এই ভ্ৰষ্টাচাৰী মন্ত্ৰীবিলাকক আপুনি সোঁৱে বাৱে লৈ যি ক্লিন চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে, অসমৰ মানুহে চাই আছে। মই তাতকৈ একো নকওঁ আপোনাক, সকলো বুজি পাইছে মানুহে। আপুনি গামোচা পিন্ধোৱাৰ কথা কৈছে, আৰু পিন্ধক তেতিয়াহ'লে। অসমৰ মানুহে তাৰ ফল নিশ্চয় দিব। আৰু যদি আপুনি এতিয়াও আপোনাৰ শুভবুদ্ধিৰ উদয় হৈছে, তেনেহ'লে এই ভ্ৰষ্টাচাৰী মন্ত্ৰীবিলাকৰ বিৰুদ্ধে যি তদন্তৰ কথা কৈছে, বা কোনোবা আজি অখিল গগৈয়ে সংবাদমেল পাতি এই জয়ন্ত মল্ল বৰুৱাৰ পদত্যাগ দাবী কৰিছে, আপোনাৰ হাতত কৰ্তৃত্ব আছে, অভিভাৱক হিচাপে আপুনি কিছু দায়িত্ব পালন কৰক। আপোনাৰ প্ৰতি সেইটো আমাৰ অনুৰোধ। আৰু ইয়াত ৰবীন্দ্ৰ ৰাজুজী যি আছে, ৰাষ্ট্ৰীয় বিজেপিৰ পৰ্যবেক্ষক, তেখেতৰো আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। এই ভ্ৰষ্টাচাৰী সোপাৰ এইবোৰ মুখেৰে আমি কোৱা নাই, গোটেই আমি কাগজ পত্ৰ লৈ পেলাই কৰিছোঁ, তথ্য প্ৰমাণেৰে আমি দেখুৱাই দিছোঁ কেনেকৈ বিঘাই বিঘাই মাটি তেওঁলোকে গিলিছে। 22 চনত মন্ত্ৰী হোৱা এজন মানুহে তেওঁ পত্নীয়ে ৰাজ সাহায্য লোৱাৰ পিছত যিমানখিনি এতিয়ালৈকে বিতৰ্কত আৱৰ্তত আহিছে, মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ আটাইতকৈ এতিয়া দুষ্ট, অসৎ, লুণ্ঠনকাৰী, ভ্ৰষ্টাচাৰী মন্ত্ৰী হিচাপে জয়ন্ত মল্ল বৰুৱাই বিজেপি চৰকাৰক যিমান গেলাইছে, আন কোনো মন্ত্ৰীয়ে গেলোৱা নাই। তেওঁ আৰম্ভণিৰ পৰাই গেলাইছে। তেওঁ মন্ত্ৰী হৈয়ে তেওঁ চৰকাৰী এখন সভাত তেওঁ পত্নীক পঠিয়াই দি পেলাই ভাষণ দিবলৈ দিছে। তেওঁ মন্ত্ৰী হৈ পেলাই কোনজন অসমৰ মন্ত্ৰীয়ে নিজে নগৈ পেলাই নিজৰ পত্নীক পঠিয়াই পেলাই ভাষণ দিবলৈ দিছিলে? আছে নেকি তেনেকুৱা ৰেকৰ্ড? একমাত্ৰ মন্ত্ৰী এইজন মন্ত্ৰীৰ কাৰণেই মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিবলগীয়া হৈছে। এইজন মন্ত্ৰীৰ কাৰণেই, বেলেগৰ কাৰণে হোৱা নাই। কিন্তু সভাপতিয়েও যেনেকৈ চামচা একাংশক ধমকি দিবলগীয়া হৈছে মুখ্যমন্ত্ৰীৰ সন্মুখত, তেনেকৈ মুখ্যমন্ত্ৰীয়ে কিন্তু ক্ষমা খুজিবলগীয়া হৈছে কাৰণেই। এতিয়ালৈকে বেলেগৰ কাৰণে হোৱা নাই। তাৰপিছতো যদি এইজন মন্ত্ৰীৰ দম্ভ নকমে, মই আগতেও কৈছিলোঁ এদিন যে অসমৰ মানুহে চব চাই আছে।